উপস্থিত আছে সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি এই যি লাইটটা আমি স্থাপিত কৰিব লৈছোঁ, এই লাইটটা স্থাপনৰ প্ৰাকমুহূৰ্তত মই সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক যি উদযাপন হ'ব তাত সকলোৰে সহায় সহযোগিতা যি 90 সংখ্যক উদযাপন কৰা হ'ব এবাৰ 2025 বৰ্ষত। আৰু এই 90 সংখ্যক দেৰগাঁও কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপনৰ প্ৰাক মুহূৰ্তত আমাৰ যি মূল মণ্ডপ হ'ব, সেই মূল মণ্ডপৰ আজি মূল খুঁটা মুখ্য লাইট খুঁটা আজি আমি প্ৰতিষ্ঠা কৰিবৰ বাবে আমি এটা সকলো একগোট হৈছোঁ। আজি ইয়াত উপস্থিত দেৰগাঁও কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ স্থায়ী সমিতিৰ সভাপতি আৰু আমাৰ দেৰগাঁও পৌৰসভাৰ সভাপতি মহোদয়া অনুপৰি কিছুমান বিশিষ্ট ব্যক্তি উপস্থিত আছে, গৌৰৱ ডাঙৰীয়া আৰু দেৰগাঁও কেন্দ্ৰীয় ৰাম নমো হৰি নাৰায়ণ ৰাম 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 সৰ্বধৰ্ম সুবিধি পতিত পাৱন হৰি পতিত পাৱন পতিতং নেতা নাম কাৰণ। এই নতুনকৈ যি কমিটি গঠন হৈছিলে সভাপতি সম্পাদক আটাইকেইজনে ইয়াতে আহি সভা জনাইছে। নিজ নিজ কৰ্মত অগ্ৰসৰ হৈ শক্তি প্ৰদান কৰক ভগৱন্তই। আৰু যি কৰ্ম হাতত লৈছে এই মহান উদ্দেশ্য সিদ্ধি কৰি তেখেতসকলৰ মনোবাঞ্ছা সিদ্ধি কৰি ৰাইজৰ সেৱা ভাগি ধৰি সত্যসমতকৈ নিৰাপদে ৰক্ষা কৰিব। কেন্দ্ৰীয় ৰঙালী বিহু দীৰ্ঘায়ু হওক, দীৰ্ঘায়ু হওক, দীৰ্ঘায়ু হওক। কেন্দ্ৰীয় ৰঙালী বিহু দীৰ্ঘায়ু হওক, দীৰ্ঘায়ু হওক, দীৰ্ঘায়ু হওক। কেন্দ্ৰীয় ৰঙালী বিহু দীৰ্ঘায়ু হওক, দীৰ্ঘায়ু হওক, দীৰ্ঘায়ু হওক। এইফালে আহিব নেকি? বাইদেউ হওক, বাইদেউ হওক। বস এটা ফটো লৈছে